এই মুহূৰ্তত আজি মই উপস্থিত আছোঁ দ্য নিউজ প্লাছৰ সঞ্জয় তালুকদাৰ আজি এখন শাকনিবাৰীৰ মাজত আৰু এই শাকনিবাৰীৰ যি মাজত মই উপস্থিত হৈছোঁ আপুনি চাৰিওপিনে যদি দেখা পায় দেখিব আপুনি জিকা কোমোৰা লাও বেঙেনা আৰু এই লাও বেঙেনাৰ মাজতে এজন গৃহস্থ ইয়াত শুই থাকে নিশা হ'লে আৰু এই সতীৰ্থই দেখুৱাব এই যে শাকনিবাৰীৰ দৃশ্য আৰু যিজন গৃহস্থ সেই গৃহস্থই কিদৰে ঘৰত নিশাটো পাৰ কৰে কিদৰে জীৱন নিৰ্বাহ কৰি আহিছে আজি বহু বছৰ ধৰি এইখন যি বিকশিত অসমৰ যি ছবি সৰ্বত্ৰতে কৈ থাকে মুখ্যমন্ত্ৰীজনে কৈ আছে যে আচলতে যে সকলোৱে ঘৰ পাব প্ৰধানমন্ত্ৰী আৱাস গৃহ পাব সকলোৱে পাব লাগিব চালিৰ ঘৰ নাথাকে আৰু পকী ঘৰ হ'ব আৰু এই যে মুখ্যমন্ত্ৰীগৰাকী আমাৰ শ্ৰদ্ধাৰ যিগৰাকী মুখ্যমন্ত্ৰীয়ে কৈ আহিছিল যে চালি নাথাকে পকী বেৰৰ ঘৰত থাকিব পাৰিব প্ৰতিটো পৰিয়ালে আৰু এই দৃশ্য আমি দেখুৱাইছোঁ এক বিপৰীত ছবি এই ছবিটো চালে আপোনালোকে গম পাব সতীৰ্থই দেখুৱাই আছে আমাৰ এইদৰেই এটি পৰিয়াল পশ্চিম নলবাৰী অঞ্চলৰ যি পিপলিবাৰীৰ পশ্চিম চুবুৰীত আমি উপস্থিত হৈছোঁ এটি পৰিয়ালৰ আৰু এইদৰে পৰিয়ালৰ গৃহস্থই এইদৰে নিশা কটাব লগা হয় ঘাঁহনিবাৰীৰ মাজত আচলতে তেখেতৰ কাৰণে সৌভাগ্য ইয়াত আচলতে পোক পতংগ নাহে এইকাৰণে নাহে যে তেখেতক হয়তো জীয়াই থাকিবলৈ সাহস দিছে গতিকে এইদৰে জীৱন নিৰ্বাহ কৰি আহিছে এগৰাকী গৃহস্থই এইদৰে শুই থাকিব লগা হয় দাদা আপুনি উঠিব পৰাত আছেনে উঠকচোন এইদৰে আছে এগৰাকী পিপলিবাৰীৰ আহক গতিকে আপোনাৰ নামটো ক'বচোন প্ৰথম মোৰ নাম শচীন বৰ্মন কিমান বছৰ ইয়াত আছে এনেকৈ মই মোটামুটি ২৭-২৬ বছৰ এনেকৈ থাকিলোঁ হয় তথাপিতো কোনো চৰকাৰৰ অনুদান পোৱা নাই আজিলৈকে কৈছিলোঁ সভাপতিও কৈছোঁ মেম্বাৰকো কৈছোঁ ক'লেও নাম থকা বুলিও কয় দিম বুলি কয় কিন্তু আজিলৈকে মোটামুটি ২৮ বছৰে হ'ল এতিয়ালৈকে একো পোৱা নাই অথচ মই ৰাজনীতিৰ লগতো জড়িত আছোঁ এনেকুৱা ঠগাই আছে আৰু ২৮ বছৰে আপুনি এইদৰে আছে এইদৰে আছোঁ আপোনাৰ পৰিয়াল ক'ত থাকে মোৰ পৰা চামতাত থাকে তাত ইয়াত ৰাখিব পৰা আমাৰ কোনো অভিযান নাই আৰু এই পৰিসৰত থাকিবও নোৱাৰে গতিকে এই মাকতহে ঘৰতে আছে মোৰ ছোৱালীজনী আছে শৌচালয় বা আপোনাৰ টিউবৱেল পানী যোগান কিবা পাইছেনে আপুনি শৌচালয় পোৱা নাই মই টিউবৱেল এটা আছে মোৰ নিজে বহাই লৈছে এইটো নিজে বহাই লৈছোঁ মই পঞ্চায়তত গৈছিল আপুনি পঞ্চায়তত আগতে গৈছিলোঁ এতিয়া যোৱা নাই মাথো দিম বুলি কৈ আছে দিম বুলি কৈছে ক'লে আৰু মোৰ কিবা খং ৰাগ উঠি যায় নাযাওঁ যাওঁ এনেকুৱা ধৰণৰ কিছুমান কথা পাতিলে ভাল লাগে যে আচোন মোৰ লগতে আহা মই অমুকজন মানুহ দেখুৱাই দিওঁ কথা পাতি দিওঁ তেতিয়াহ'লে ভাল লাগে তুমি ইয়াতে বহি থাকাচোন মই আহিছোঁ এনেকৈ কৈ পিনে মানুহজন নোহোৱা হয় মই বহি কিমান দিন যাম আৰু এখেতৰ আমি মুখেৰে শুনিছোঁ আচলতে যি বিকশিত অসমৰ ছবি ২৮টা বছৰে পাৰ কৰিছে এইদৰে এই পৰিয়ালটোৱে য'ত যিটো ঘৰৰ বেৰ নাই ওপৰত ফেন নাই উৎকট গৰমকো তেওঁ সহি পেলাই নিশা দিন পাৰ কৰিছে ঘাঁহনিবাৰীৰ মাজত এইসকল গাঁওবাসীৰ স্থানীয় যুৱক আছে স্থানীয়বাসী আছে ইয়াত তেখেতৰ পৰা আমি জানিব বিচাৰিম আচলতে এই ব্যক্তিগৰাকী এইদৰে কিয় থাকিব লগা হৈছে কি ক'ব আপুনি কথাটো হৈ বুজি পাইছোঁ আমিও তথাপিতো পাবা লাগে পাবা নালাগা নহয় সিহঁতে সতা নাই লতা নাই এতিয়া বিয়া কৰিছে বিহানপুৰত এতিয়া তেখেতৰ পৰিয়ালটোতে কিবা কৰি চলি আছে এখেতে ইয়াতে আছে কালি এখেতে ঘৰটো কিবা কৰি সংগ্ৰহ কৰিলি অলপ ভাল লাগে মেইন কথা এইটোৱে আমিও ভাল পাম অলপ বাঁহৰ বেৰে একো নাই আৰু একো নাই আৰু এখন ফেন যি আছে ফেনো নাই এই বতাহ আহিলে তোমাৰ ভয় লাগে কাণ্ড হৈ যায় ইপিনে বেৰা নাই একো নাই কি ক'ব বাইদেউ আপুনি কি কয় আপোনাৰ কি হয় আমাৰ দেউৰ হয় কিমান বছৰ আছে এইদৰে যি ৰকমে যিটো কৈছে সেইটোৱে ২৮ বছৰ এইদৰে আছে ২৮ বছৰ প্ৰতিনিধি দেখা নাই আজিলৈকে নাই চবে ঘৰ দিম বুলি কয় এইটো সহায় কৰিম বুলি কৈ কিনে মানে কোনো সেই কৰণে গালি ধৰে দেউতাই বিভিন্ন সংবাদ মাধ্যমত আচলতে প্ৰচাৰ হৈ আছে মুখ্যমন্ত্ৰী কৈ আছে যে আচলতে পকী বেৰত সকলোৱে থাকিব এই যে অসমৰ বিকশিত ছবি এই অসমৰ বিকশিত ছবিৰ বিপৰীতে আমি দেখুৱাইছোঁ আজি য'ত বেৰ নাই এইদৰে এজন মানুহে অসমতে পশ্চিম নলবাৰীৰ পিপলিবাৰীত এইদৰে জীৱন নিৰ্বাহ কৰি আহিছে মুখ্যমন্ত্ৰীয়ে এই যাতে এই ভিডিঅ'বোৰ আমাৰ এই নিউজবোৰ চাই তেখেতক যাতে সকাহ দিয়ে আৰু কিবা ক'ব নেকি আপুনি মুখ্যমন্ত্ৰী নাই নহ'ব মই আৰু ক'ব লাগে নাই হৈ যাব আৰু চিন্তা নাই আৰু ক'লোৱেতো কি অনুৰোধ জনাই আপুনি নহয় সেইটো আৰু নালাগে আৰু ক'বা মই বুজি পাইছোঁ আৰু যিখন কথা ক'লোঁ সেইখিনি কথা হৈ ঘৰটো পাব লাগে হৈ মেইন কথা হৈছে পানীখিনি ঘৰটো মেইন কথা পঞ্চায়ত যিসকল প্ৰতিনিধি পঞ্চায়ত প্ৰতিনিধিৰ যি হেমাহি তেওঁলোকৰ যি ব্যৱহাৰ তেওঁলোকৰ হেমাহিৰ বাবে এই এগৰাকী ব্যক্তিয়ে আজিও বঞ্চিত হৈ আছে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰা
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।